মাসুল হাফ করো বিদ্যুৎ মাসুল হাফ করো বিদ্যুৎ মাসুল হাফ করো বিদ্যুৎ যোগান নিয়মে করো বিদ্যুৎ যোগান নিয়মে করো এপিডিসিএল হাই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ এই সংগ্রাম চলিছে এই জুই চলিছে আজি জাগিছে হিতাধিকাৰী আঁচনি দি আছে, হিতাধিকাৰী সৃষ্টি কৰি আছে, কিন্তু তাৰ কাৰণে আকৌ ৰাইজৰ জেপৰ পৰা পইচাৰ লুণ্ঠন চলাই আছে। আমি সেই কথাটো উপলব্ধি কৰা ভাল। সকলো খাদ্য বস্তুৰ দাম বৃদ্ধি হৈছে, চাউল, দালি, আটা, মিঠাতেল, আলু, পিঁয়াজ সকলোৰে দাম বৃদ্ধি হৈছে। টোল গেট নতুনকৈ স্থাপন হৈ আছে। ৰাস্তাৰ অৱস্থা চাব, ৰাস্তাই ৰাস্তাই গাঁত দিনে ৰাতিয়ে দুৰ্ঘটনা সংঘটিত হৈ থাকে, কিন্তু টোল টেক্সৰ চেপাৰ পৰা কোনো এখন গাড়ী মাৰি যাব নোৱাৰে। এতিয়া চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত চিকিৎসা মাচুল বৃদ্ধি হৈছে। বেচৰকাৰী চিকিৎসা খণ্ডত দুখীয়া মানুহ যাবই নোৱাৰে। তাত দুদিন যদি এজন ৰোগীক ৰাখিবলগীয়া হয়, সেই ৰোগীৰ পৰিয়ালে একঠা মাটি নিজৰ গাঁৱত বেচিব লগা পৰিৱেশৰ সৃষ্টি হয়। তাৰ পিছত চৰকাৰী খণ্ডতো যদি এই ধৰণৰ মূল্য বৃদ্ধি হ'বলৈ আৰম্ভ কৰে, তেতিয়াহ'লে ৰাজ্যৰ দুখীয়া জনসাধাৰণে চিকিৎসাৰ বাবে ক'ত যাব? এতিয়া দেখিবলৈ পাইছো পঢ়া শুনাৰ কথাটো খুব বেছি তেওঁলোকে যদিও কৈ থাকে যে আমি বিনামূলীয়াকৈ পঢ়াই আছো, বিনামূলীয়াকৈ পঢ়োৱাৰ বিনিময়ত মহাবিদ্যালয়সমূহত, বিশ্ববিদ্যালয়সমূহত, চৰকাৰী শিক্ষাখণ্ডত যিটো পইচা ৰাজকোষৰ পৰা যাব লাগে, সেই পইচাটো নাযায়। অৰ্থাৎ চৰকাৰী শিক্ষাখণ্ডও দিনে দিনে বিকলাংগ হৈ আহিছে। এজনীয়া শিক্ষকেৰে সৈতে শিক্ষানুষ্ঠান চলি আছে, একেটা শ্ৰেণী কোঠাত ৪-৫টাকৈ শ্ৰেণীৰ পাঠদান চলি আছে। গতিকে এনেকুৱা প্ৰেক্ষাপটত চৰকাৰী চিকিৎসা খণ্ড, চৰকাৰী শিক্ষা খণ্ড, স্থানীয় বজাৰসমূহত যদি মূল্য বৃদ্ধি অবাধ গতিত বৃদ্ধি পায়, অসমৰ দুখীয়া দৰিদ্ৰ জনসাধাৰণে কি ধৰণেৰে জীৱন নিৰ্বাহ কৰিব? মাহে ১২৫০ টকা লৈ পৰিয়ালসমূহ চলি থাকিব পাৰিব নেকি? আৰু মধ্যবিত্ত শ্ৰেণীটোতো কুঙা হৈ পৰিছে। এই চৰকাৰখনে কেৱল ধনী শ্ৰেণীৰ মানুহৰ কথা চিন্তা কৰাটো বন্ধ কৰিব লাগে। আৰু দেখাত এনেকুৱা দেখে যদিও যে দুখীয়া মানুহৰ কথা খুব চিন্তা কৰিছে, আচলতে হিতাধিকাৰী সৃষ্টি কৰিবলৈ চমক লগা আঁচনি দি চৰকাৰখনে ৰাজ্যখনক ঋণৰ বোজাত পুত নিয়াইছে। আৰু ইয়াৰ ভয়াৱহ ফল ১০ বছৰ, ১৫ বছৰ, ২০ বছৰৰ পিছত ৰাজ্যবাসীয়ে ভুগিব লাগিব। বিনিময়ত এটা কাম দিয়ক আৰু কামৰ বিনিময়ত পইচা দিয়ক। এতিয়া বিনামূলীয়াকৈ স্কুটি পোৱা যুৱতীগৰাকীয়ে ঘৰত যেতিয়া স্কুটিৰ তেল ভৰাব বিচাৰিব, তেতিয়া মাকে অৰুণোদয়ৰ আঁচনিৰে সৈতে ঘৰ চলাই থকা বিধৱা মাতৃগৰাকীয়ে ১০০ টকা লিটাৰ পেট্ৰল ভৰাই দিব স্কুটিখনত, নে ১৫০ টকা লিটাৰ মিঠাতেল কিনি আনি ভৰাই দিব নিজৰ ঘৰৰ চৌকা জ্বলাব? সেই কথাটো উপলব্ধি কিন্তু সকলোকে লাগিব। বিনামূলীয়া কোনো আঁচনিয়ে ৰাজ্যৰ অৰ্থনৈতিক পৰিকাঠামো শক্তিশালী কৰিব নোৱাৰে। আমাৰ ছাত্ৰীসকলে স্কুটি পাইছে, ভাল কথা হৈছে। আমাৰ মহিলাসকলে অৰুণোদয়ৰ আঁচনি পাইছে, ভাল কথা হৈছে। কিন্তু অৰুণোদয়ৰ আঁচনি দিওঁতে আপোনালোকে এটা কাম হাতত দিয়াৰ ব্যৱস্থা কৰক, সংস্থাপনৰ ব্যৱস্থা কৰক। হিতাধিকাৰী সৃষ্টি কৰি আপোনালোকে কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পাৰিব, কিন্তু ৰাজ্যখন দিনে দিনে ঋণৰ বোজাত কুঙা হৈ আহিছে। এতিয়া বাতৰি প্ৰকাশ পাইছে যে মধ্যাহ্ন ভোজনৰ ৰাহি হোৱা ধনৰ টকাকেইটাও আকৌ চৰকাৰে ঘূৰাই বিচাৰিছে। এতিয়া মহাবিদ্যালয়সমূহৰ, বিশ্ববিদ্যালয়সমূহৰ অৱস্থা চাব। ফি ৱেভাৰ স্কিম দিছে, ভাল কথা হৈছে, কিন্তু ফি ৱেভাৰ স্কিমৰ বিনিময়ত ৰাজকোষৰ পৰা যিখিনি পইচা মহাবিদ্যালয়সমূহে, বিশ্ববিদ্যালয়সমূহে সময়ত পাব লাগে, সেইখিনি পায় নে নাপায়? নাপায়। বহু মহাবিদ্যালয়, বহু বিশ্ববিদ্যালয়ৰ এতিয়া এনেকুৱা অৱস্থা যে মহাবিদ্যালয় সপ্তাহটো পাতিবলৈ, বিশ্ববিদ্যালয় সপ্তাহটো পাতিবলৈ, সৰস্বতী পূজা পাতিবলৈ, নৱাগত আদৰণি সভা পাতিবলৈ পুঁজিৰ অভাৱ হয়। কাৰণ সময়মতে চৰকাৰে দিব লগা পুঁজিখিনি ঘূৰাই নিদিয়ে। কেৱল চমক সৃষ্টি কৰিবলৈ, কেৱল হিতাধিকাৰী সৃষ্টি কৰিবলৈ, কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ যদি এই ধৰণে ৰাজ্যখনক ঋণৰ বোজাত পুত নিয়াই থাকে, তেতিয়াহ'লে অসমৰ অৰ্থনৈতিক অৱস্থা ভয়াৱহভাৱে বিকল হৈ যাব। আৰু চৰকাৰক আমি আহ্বান জনাইছো, কামৰ বিনিময়ত ধন দিয়ক, সংস্থাপন দিয়াৰ দীৰ্ঘম্যাদী পৰিকল্পনা লওক। কেৱল নিৰ্বাচন জিকাৰ আঁচনিৰে সৈতে ৰাজ্যখনক ঋণৰ বোজাত পুত নিদিয়াব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।